এইটো কোচ ৰাজবংশী আক্ৰাছৰ পৰা মোক অলপ আগত লগ কৰি পেলাই গৈছে আলোচনা এটাই যে কোচ ৰাজবংশী বা আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ ক্ষেত্ৰত আমি আগত যিটো এনঅ'চি দিছে ইয়াতে ভাল থাকিলে ভাল এইখিনি কথাটো কৈছে মই ইয়াৰ পৰা আৰু মই কৈছো আগত যি ষ্টেণ্ড দিছে ইয়াতে মোৰ ষ্টেণ্ডটো ভাল থাকিব কথা সেইটোৱে জনগোষ্ঠী দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে সেইটোৱে আগত যি আছে সেইটোৱে ইয়াত এজেঞ্চিও আগবাঢ়ি যোৱা নাই এজেঞ্চিও পিছোৱা নাই মই কথা সেইটোৱে আপোনাৰ বৰমাত 5 তাৰিখে মাছ ৰেলী তাৰপিছত 26ৰ নিৰ্বাচন আহিব 15টা আসন আগতে আছিল 12টা বিটিসি এতিয়া 15টা হ'ল এনেকুৱা হ'ব ৰণনীতি আমাৰ এনডিএ হিচাপে হ'ব গোটেই অসমত এনডিএ হিচাপে 126টা সিট আছে 126টা সিটত আমি একেলগে সিটটো বিতৰণ কৰি পেলাই কোনটো সিটত কোন সমষ্টিত বিপিএফ খেলিব এইটো আজিৰ দিনত আলোচনা কৰা নাই মুঠতে আমি বিপিএফ দল হিচাপে 15টা সিটত খেলে না ইয়াতকে বেছি সিটত খেলে সেইটো আমাৰ দলৰ মাজত আলোচনা হ'ব মুঠতে আমি আমাৰ প্ৰিপাৰেচন ভাল আমি কৈছো যে বিটিসি নিৰ্বাচনৰ যিটো প্ৰচাৰ এই প্ৰচাৰৰ সময়তো আমি বিটিসি বাকি ৰাইজৰ কাৰণে কি কৰিম নকৰিম সেইবিলাক গোটেই কথা আমি প্ৰচাৰ কৰিছে এই হিচাপত আমি আজিলৈকেও একে ষ্টেণ্ড আৰু আমি অতি সোনকালে ৰাইজক যেনেকৈ আমি কৈছো যে 2005 চনটো ভিত্তি কৰি পেলাই সকলোকে মাটিৰ পাত্তা দিয়া যাব সেইটো আমাৰ ষ্টেণ্ড আজিলৈকেও আছে আৰু আমি প্ৰত্যেক চাৰ্কেল আমাৰ ৰিটায়াৰ্ড মণ্ডল বা ৰিটায়াৰ্ড খানাগড় ইহঁতক নিযুক্তি দিয়া হৈছে অতি সোনকালে ইহঁতে কামটো আৰম্ভ কৰিব কথা সেইটোৱে আৰু আমি যেনেবা ইয়াং ল'ৰা ছোৱালীসকলৰ বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে 100% ব্যৱহাৰ কৰিম বুলি কৈছে সেইটো আমি বাজেটত ধৰিছো এইটো আমি প্ৰথম সপ্তাহ ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে আমি আৰম্ভ কৰিম আৰু গৰীব দুখীয়াসকলৰ কাৰণে আমি 50 কোটি ধৰিম বুলি কৈছিল এইটো আমি অলৰেডি ধৰা হৈছে আৰু সেলফ হেল্প গ্ৰুপৰ কাৰণে 50 কোটি সেইবিলাক সব মুঠতে ইলেকশ্যনত আমি যিটো কমিটমেণ্ট দিছে সেইটো আমি কাম কৰিম আমি পিছুৱাই যোৱা নাই কথা সেইটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ